নমস্কাৰ বন্ধুসকল, এইখন ভিডিঅ'ত আপোনালোকক স্বাগতম। আজি মই আপোনালোকক দেখুৱাম হাঁহৰ পোৱালিক কেতিয়া আৰু কেনেকে ঔষধ দিব লাগে, কি ঔষধ দিব লাগে, কোনটো টাইমত দিব লাগে, সকলোখিনি কথা আজি আপোনাৰ লগত শ্বেয়াৰ কৰিম। গতিকে আপোনালোকে মোৰ এইখন ভিডিঅ'ত লাগি থাকক, স্কিপ নকৰাকে মোৰ ভিডিঅ'টো চাই থাকক। আৰু লগতে আপোনালোকক দেখুৱাই দিছোঁ, মই সদায় ভিডিঅ' আপলোড দি থাকোঁ। একদিনৰ পৰা 30 দিনলৈকে আপলোড দিয়াৰ কথা আপোনালোকক দিছিলোঁ। গতিকে আজি মোৰ এইখন হাঁহৰ পোৱালিৰ সম্পূৰ্ণ 13 দিন হৈ গ'ল। আৰু 13 দিনত মোৰ পোৱালি চাওক ইমান ধুনীয়া গ্ৰথ হৈছে, ডাঙৰ হৈছে। ইহঁতে ভাল মানে দেখাত ধুনীয়া হৈছে। আপোনালোকে ইহঁতক কি দানা খুৱাব, কেনেকৈ ৰাখিব, কিমান দিনলৈকে প্ৰি ষ্টাৰ্টাৰ খুৱাব আৰু কিমান দিনলৈকে আপোনালোকৰ ষ্টাৰ্টাৰ দানা যোনটো আছে কিমান দিনৰ পৰা আৰম্ভ কৰিব। গতিকে মই আপোনালোকক এনেকুৱা ভিডিঅ' আগত দি এটা আপলোড দিছোঁ। আৰু যদি আপোনালোকে মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি সেইবিলাক ভিডিঅ' চাই লওক। গতিকে আজিও মই আপোনালোকক কৈ দিম মই কেনেকুৱা কৰি ইহঁতক দানা খুৱাইছোঁ। মই একদিনৰ পৰা ইহঁতক 12 দিনলৈকে প্ৰি ষ্টাৰ্টাৰ দানা খুৱাইছোঁ। তাৰপিছত 13 দিন সম্পূৰ্ণ যেতিয়া হ'ল তেতিয়াৰ পৰা মই ষ্টাৰ্টাৰ দানা খুৱাব আৰম্ভ কৰি দিছোঁ। আৰু লগতে ধানৰ যোনটো গুড়ি, সেইটো গুড়ি অলপ মিহলাই দিছোঁ। গতিকে আপোনালোকে এনেকৈ খুৱাব পাৰে হাঁহৰ পোৱালিক। আৰু মেইন আজি ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হ'ল মই ঔষধৰ। গতিকে মই আপোনালোকক ঔষধ কোনটো কেনেকৈ দিব লাগে মোৰ সবিশেষ আপোনালোকক দেখুৱাই আছোঁ। পোনপ্ৰথমে আপোনালোকক মই দেখুৱাই আছোঁ, এইটো হ'ল ভিমাৰেল। এইটো মাল্টিভিটামিন হয়। এইটো হাঁহৰ পোৱালিৰ কাৰণে ধুনীয়া। এইটো খালে মানে ভিটামিন পায় আৰু ইয়াতে সোনকালে গ্ৰথ হ'বলৈ ধৰে। আৰু এইটো খোৱাৰ নিয়ম হ'ল, যদি আপোনাৰ 150টা হাঁহৰ পোৱালি আছে তেতিয়াহ'লে আপোনাৰ এইটো মুখাৰ 1 মুখা দি দিব। আৰু যদি আপোনালোকৰ লগত লিভাৰ টনিক আছে তেতিয়াহ'লে আপোনালোকে লিভাৰ টনিক, যদি 150টা হাঁহ পোৱালি আছে, 150 হাঁহ পোৱালি যদি আছে তেতিয়াহ'লে এই লিভাৰ টনিকটো আপুনি এইটো মুখাৰ 2 মুখা দিব। 2 মুখা মানে এইটো হ'ল 5 মিলিগ্ৰাম আৰু এটা হ'ল 5 মিলিগ্ৰাম। তেতিয়া আপোনালোকৰ 5 10 মিলিগ্ৰাম হ'ব। 2 মুখা আপোনালোকে ঢালি দিব। আৰু ভিমাৰেলাৰ এইটো 5 ml 1 মুখা ঢালি দিব। গতিকে অকল এই দুটা খোৱালে নহ'ব। যদি এতিয়া এইটো হ'ল আপোনাৰ ভিটামিন আৰু এইটো হ'ল লিভাৰ টনিক। এতিয়া কেলছিয়ামৰ কাৰণে কি খুৱাব? কেলছিয়ামৰ কাৰণে আপোনালোকে খুৱাব পাৰে এইটো অষ্টবেট। দাম বহুত কম হয় আৰু কম দামত ডাঙৰ পাই যায়। মুঠতে আপোনালোকে এইটো অষ্টবেট আপোনালোকে কিনি আনিব পাৰে। আৰু অষ্টবেটটো খোৱাৰ নিয়ম হ'ল 1 লিটাৰ পানীত আপোনালোকে 10 ml কে দিব লাগে। মানে ভাত খোৱা চামুচৰ যোনটো চামুচ আছে সৰু, এইটো চামুচে দি আপোনালোকে 2 চামুচ যদি আপোনালোকে পানীত মিহলাই দিয়ে, মানে যিমানখিনি হাঁহৰ পোৱালি আছে সিমানখিনি হাঁহৰ কোৱান্টিটিত আপোনালোকে ঔষধটো দিব লাগিব। আৰু ইয়াত ধুনীয়াকৈ লিখা আছে কিমান লিটাৰত কিমান কি দিব লাগে। তো গতিকে আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে। ইয়াত কেলছিয়াম আছে, ফছফৰাছ আছে, ভিটামিন D3 আছে, ভিটামিন B12 আছে, কাৰ্বহাইড্ৰেট আছে। এইবিলাক চব মিলাই ইয়াত এইটো অষ্টবেট হয়। গতিকে আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে। আৰু মেইন কথা হ'ল আপোনালোকে এইটো এণ্টিবায়'টিক 0 দিনৰ পৰা যেতিয়া আপোনালোকে হাঁহৰ পোৱালি লৈ আনিব, প্ৰথম দিন আপোনালোকে খুৱাই নোখোৱাই এইটো বেলেগ কথা। প্ৰথম দিন আপোনাৰ যদি এইটো গুড়ৰ পানী যদি খুৱাই দিব পাৰে সিহঁতৰ ভাল। দ্বিতীয় দিনৰ পৰা আপোনালোকে এইটো 3 দিন ইউজ কৰিব। মানে হাঁহৰ কিমানটা হাঁহ আছে সেইটো হিচাপত গ্ৰাম ইয়াত দি দিব। কাৰণ ইয়াত 1000 কুকুৰাৰ মুৰ্গীৰ কাৰণে হাঁহৰ কাৰণে 20 গ্ৰাম আছে। গতিকে আপোনালোকে কিমানটা হাঁহ পুহি আছে সেই মতে দিলে হ'ল। 3 দিনলৈকে এইটো দিব লাগে। আৰু এইটো হ'ল এইটো এণ্টিবায়'টিক হয়।
আৰু এইটোও এন্টিবায়োটিক হয় এইটো নাম হ'ল লিডেক্সিন এইটো খাসকৈ যদি বেমাৰ হয় তেতিয়া হলে বেমাৰৰ কাৰণে এইটো দিয়া ভাল এন্টিবায়োটিকটো ঠিক আছে কিন্তু এইটো আৰু বেছি বেস্ট হয় লিডেক্সিন বেমাৰৰ কাৰণে গতিকে আপোনালোকে এইকেইটা বস্তু ইউজ কৰিব তেতিয়া হলে আপোনালোকৰ হাঁহৰ কেতিয়া বেমাৰ নহয় আৰু সোনকালে গ্ৰোথ হ'ব ধৰিব গতিকে আপোনালোকে এইবোৰ ব্যৱহাৰ কৰক এইটো 3 দিন খুৱাব লাগিব লাগাতাৰ 3 দিন খুৱাই আকৌ এসপ্তাহমান বন্ধ কৰি আকৌ 3 দিন পিছত এইটো খুৱাব লাগিব গতিকে মই আপোনালোকক দেখুৱালো অষ্টবেট আপোনালোকে খুৱাব আৰু লিভাৰ টনিক এটা আনি লব লিভাৰ টনিক খুৱাই দিব তাৰ পিছত ভিমাৰেল আছে ভিমাৰেলটো খুৱাই দিব গতিকে আপোনালোকে যদি এনেকৈ খুৱায় তেতিয়া হলে আপোনালোকৰ জন্তু হাঁহৰ পোৱালি কুকুৰাৰ পোৱালি মই কুকুৰাৰ পোৱালি কিবা পালন কৰা নাই মই হাঁহৰ পোৱালি পালন কৰি আছো আৰু এইবিলাক খুৱাই ভালে মান মই কিবা পাই আছো ৰিজাল্ট পাই আছো গতিকে আপোনালোকে এইটো খুৱাব পাৰে খুৱাই আপোনালোকে চাব পাৰে কেনেকুৱা হয় ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে